নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মূৰ্ছনা মেম স্বাগতম জনাইছো তোমালোকক ষ্টুডেণ্ট গাইডলৈ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায় কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটো বহুত ভালকৈ আমি পঢ়িব লাগিব কিয়নো আমি যেতিয়া আগৰ ওপৰ শ্ৰেণীলৈ যাম এই চেপ্টাৰটোৱে হ'ল অৰ্গেনিক কেমিষ্ট্ৰিৰ বেছ যদিহে আমি এই চেপ্টাৰটো নাজানো তেনেহলে আমি পিছলৈ ৰাসায়ন বিজ্ঞান কেতিয়াও ভালকৈ পঢ়িবই নোৱাৰিম আহাচোন চাও এই চেপ্টাৰটোতনো কি আছে আমি যেহেতু জানো অৰ্গেনিক কেমিষ্ট্ৰি ইয়াৰ বেছ কি হৈছে কাৰ্বন আৰু বিশেষকৈ হাইড্ৰকাৰ্বন আজি আমি তাৰ ওপৰতেই পঢ়িম ইয়াত প্ৰথমতে কি দিয়া হৈ আছে চোৱা ইয়াতে তোমালোকক এখন লিষ্ট দিছে ধাতুৱে তৈয়াৰী বস্তু কাঁচ বা মাটিৰে সজা বা অন্যান্য তো তোমালোকে সালে দেখিবা আমি ডে টু ডে লাইফত যোনবিলাক বস্তু ব্যৱহাৰ কৰি থাকো সেই বস্তুবিলাক বেছিকৈ কি হয় কাৰ্বনেৰে তৈয়াৰী হয় তোমালোকে ধাতুৰে তৈয়াৰী খুব কম বস্তুহে পাবা কাৰ্বনেৰে তৈয়াৰী তাৰ লগত বেলেগ বেলেগ বস্তু জড়িত থাকে কিন্তু বেছিভাগ বস্তু কি হয় কাৰ্বনেৰেহে তৈয়াৰী হয় কিয়নো আমাৰ কাৰ্বনেৰে তৈয়াৰী বস্তুবিলাক আমি বেছিকৈ পাওঁ পৃথিৱীত যদিও কাৰ্বনৰ মাত্ৰা খুব কম কেনেকৈনো কাৰ্বনেৰে তৈয়াৰী বস্তুবিলাক আমাৰ সহজতে উপলব্ধ হয় আজি আমি এই পাঠটোতে পঢ়িবলৈ পাম তো প্ৰথমতে কি হৈছে কাৰ্বনৰ বান্ধনী অৰ্থাৎ সহযোজী বান্ধনীৰ কথা কৈছে ইংলিছত কি কয় কোভেলেন্ট বন্ড আহাচোন কোভেলেন্ট বন্ড আমি কি পঢ়ো এতিয়া চোৱা কোভেলেন্ট বন্ড আমি আগৰ অধ্যায়ত কি পঢ়িছিলো আয়নিক বন্ড পঢ়িছিলো যত ইলেক্ট্ৰনৰ কি আদান প্ৰদান হয় এটা ইলেক্ট্ৰন দি দিলে ইটোৱে ইলেক্ট্ৰন দি দিলে কিন্তু ইয়াত ইলেক্ট্ৰনৰ আদান প্ৰদান নহয় এতিয়া প্ৰথমতে এটা চোৱা হাইড্ৰজেনৰ আমি মৌলটোৱে ধৰো পৰমাণু কি অকলে নাথাকে হয়নে কিয় নাথাকে ইয়াৰ কক্ষত এটা ইলেক্ট্ৰন থাকিব কে সেলটোত হয়নে কিন্তু থাকিব লাগিছিল কেটা দুটা কিন্তু কি থাকে এটা গটিকে ই তাৰ নিজৰ নিকটৱৰ্তী কি তাৰ ওচৰৰ ষ্টেবল ষ্টেটটোলে যাবলৈ বিচাৰিব সম্ভ্ৰান্ত গেছৰ হিলিয়াম হ'বলৈ বিচাৰিব হয় তো তাৰ কাৰণে কি ইয়াত দুটা থাকিব লাগিব কিন্তু হাইড্ৰজেনে কি কৰে জানানে ই ইলেক্ট্ৰনটো দি নিদিয়ে আৰু এটা হাইড্ৰজেনৰ পৰা কি ইলেক্ট্ৰনটো হিহতে ধৰি ল এই ইলেক্ট্ৰনটো মই এইখিনি ৰাখিছো এইখিনি এটো হাইড্ৰজেনৰ এটা আছে এটো হাইড্ৰজেনৰো এটা আছে ঠিক আছে হি ইয়াক একেবাৰে কমপ্লিটলি দি নিদিয়ে ভাড়াত দিয়ে ঠিক আছে ইটুক ভাড়াত দি লৈ প্লাই ইহতে মিলি জুলি এডাল বন্ডৰ সৃষ্টি কৰে হল এটো H বন্ড এটো কি কওঁ আমি সহযোজী বন্ড মানে কি বন্ধনী ঠিক আছে তাৰ পিছতে কি হয় ধৰি লোৱা মোৰ হাতত মই এটা H মোৰ ওচৰত আৰু এটা H আছে মই কলো মোৰ হাতত ডালি আছে আৰু ইটো H ৰ হাতত কি আছে ভাত আছে মইও তোক ডালিটো একেবাৰে দি নিদু তইও মোক ভাতটো একেবাৰে দি দিব নালাগে আমি ডালিয়ে ভাতে একেলগে খাও তো কি মিলি জুলি যোনটো বান্ধনী হিহতে কি ভাগ বতৰা নকৰে ৰাখি থয় মিলি জুলি শেয়াৰ কৰে তো হেতুৱে কি হয় সহযোজী বান্ধনী হয় ঠিক আছে কাৰ্বনেও নিজৰ লগতে বা বেলেগ মৌলৰ লগত কি বান্ধনীৰ সৃষ্টি কৰে সহযোজী বান্ধনীৰ সৃষ্টি কৰে তো এইখিনি তোমালোকে পঢ়িলে গম পাবা সহযোজী মৌলবোৰৰ ইয়াতে ধৰ্ম থাকিব কি আছে কাৰ্বন যৌগ বিদ্যুতৰ কুপৰিবাহী হয় গলনাংক আৰু উতলাংক কম হয় ঠিক আছে বান্ধনীৰ গঠন কোনো আয়ন যেনেকৈ মই কৈছিলো ধনাত্মক আয়ন ঋণাত্মক আয়ন Na+Cl- এবিলাকৰ সৃষ্টি নহয় অৰ্থাৎ আয়নৰ সৃষ্টি নহয় আৰু আয়নৰ সৃষ্টি নহলে কি হ'ব আয়নহে কি হয় বিদ্যুৎ পৰিবহন কৰে তো আয়নৰ সৃষ্টি নহলে এই যৌগবোৰ কি হ'ব বিদ্যুতৰ কুপৰিবাহী হ'ব ঠিক আছে বিদ্যুতৰ কুপৰিবাহী হ'ব বিদ্যুতৰ কুপৰিবাহী হ'ব এইখিনিতে তোমালোকে এই পেৰাগ্ৰাফটোতে তোমালোকে সহযোজী মৌলবোৰৰ কি পাবা সহযোজী মৌলবোৰৰ তোমালোকে ইয়াতে ধৰ্মখিনি পাবা এইখিনি ভালকৈ পঢ়ি লবা তেতিয়াই তোমালোকে ধুনিয়াকৈ বুজি যাবা
দেখিছা মই কৈছিলো সহযুজিয়াতে কাৰ্বনৰ লগত আৰু কোনবিলাক মৌলয়কি সহযুজিয়া কৈছে হাইড্ৰোজেন পৰমাণুৰ কথা কৈছে এটো কি H2 হে এটা মৌল হয় কিন্তু H অকলে কি হ'ব এটা পৰমাণু হ'ব ঠিক আছে এয়া হাইড্ৰোজেনে কি কৰে সহযোজী বান্ধনীৰ সৃষ্টি কৰে তাৰ পিছতে অক্সিজেনে কি কৰে সহযোজী বান্ধনীৰ সৃষ্টি কৰে নাইট্ৰজেনেও সহযোজী বান্ধনীৰ সৃষ্টি কৰে এতিয়া সহযোজী বান্ধনী বিলা এক বান্ধনী দ্বি বন্ধনী আৰু ত্ৰি বন্ধনী হল এডাল যে এডাল বান্ধনী দেখিছা এডাল বন্ধনীত সদায় কেটা ইলেক্ট্ৰন থাকিব দুটা ইলেক্ট্ৰন থাকিব এনেকে যদি অৰ্থাৎ হিহতে কি দুটা ইলেক্ট্ৰনৰ কি শেয়াৰ কৰিছে আৰু যদি দুটা থাকে তেনে হলে হিহতে চাৰিটা ইলেক্ট্ৰনৰ শেয়াৰ তিনিটা থাকিলে তেনেকে ছটা ইলেক্ট্ৰন হিহতে শেয়াৰ কৰিব ঠিক আছে অক্সিজেনৰ যোজক কক্ষত একদম শেষৰ সেলটো কি হয় যোজক কক্ষত কেটা ইলেক্ট্ৰন থাকে 6টা হয় আৰু হিহতক কেটা লাগে দুটা লাগে গটিকে আৰু এটা অক্সিজেনৰ লগত হিহতে এই দুটা এটাই দুটা কৰিলে এটাই দুটা কৰিলে মিলি পেলাই হিহতৰ দুইটা মিলি আনটা হৈ গল তেনেকে কি দ্বি বন্ধনীৰ সৃষ্টি কৰিলে ঠিক তেনেকে নাইট্ৰজেনটোও ত্ৰি বন্ধনীৰ সৃষ্টি কৰিলে এই চেপ্টাৰটো এই বান্ধনীখিনি একদম সহজ হ'ব যদিহে তোমালোকে নৱম শ্ৰেণীত অনুপৰমাণুৰ এখিনি ধুনিয়াকে যোজ্যতাখিনি ভালকৈ পঢ়িছা অৰ্থাৎ ভ্যালেন্সি পঢ়িছা আৰু আগৰ অধ্যায়টো যদি ইলেক্ট্ৰনীয় বিন্যাস হেখিনি পঢ়িছা তেনেহলে এই চেপ্টাৰটোৰ এইখিনি কথা তোমালোকে কিতাপখন পঢ়ি ললে খুব ভালকৈ বুজি যাবা আৰু এই চেপ্টাৰ মিথেন বহুলভাৱে ইন্ধন হিচাপে ব্যৱহাৰ হয় ই জৈৱ গেছটোক আমি কি কওঁ মিথেন বুলি কওঁ এনেকুৱা ধৰণৰ সৰু সৰু প্ৰশ্নবোৰ তোমালোকে পঢ়ি যাওঁতে আন্ডাৰলাইন কৰি যাবা কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্নও পৰীক্ষাত সোধে এতিয়া কি আছে লাষ্টত এটো অধিক জানিবৰ বাবে মই তোমালোকক সদায় কওঁ এইখিনি পঢ়িলে তোমালোকৰ কি হ'ব তোমালোকে যি জানা তাতকৈ অলপ বেছিকে জানিবা আৰু কেতিয়াবা পৰীক্ষাটো ইয়াৰ পৰা আহি যায় ঠিক আছে কাৰ্বনৰ বহুৰূপতা মানে কি বুজো চোৱা এই হীৰাটো গ্ৰেফাইট আৰু কি C60 ৰ গঠন এই গুটেইখিনি আৰু আমাৰ কাট পেন্সিলডাল চোৱা হীৰাটো আমি যে ডায়মণ্ড আঙুঠি পিন্ধু সেই হীৰাটো কাৰ্বনেৰে গঠিত আৰু আমাৰ কাট পেন্সিল লিখো যে কাট পেন্সিলৰ আগ কনজুনকন কলা কলা হয় গ্ৰেফাইট হেখিনিও কাৰ্বনেৰে গঠিত এতিয়া চোৱা এটা হীৰাৰ দাম কিমান বেছি আৰু কাট পেন্সিলৰ দাম কিমান কম হয় নাই কিয় কাৰণ বহুৰূপতা গ্ৰেফাইটৰ গঠনটো সহজ তেনেকে কি হয় তো সহজে গঠন হৈ যায় আৰু হীৰাটো কি গঠন কৰিবলৈ টান ইয়াৰ কাৰ্বনৰ এই ৰূপটো বহুত ভ্যালু আৰু গ্ৰেফাইটৰ ৰূপটো বহুত কম ভ্যালু ইয়াৰ ষ্ট্ৰাকচাৰ বস্তুটো সেম কিন্তু কি হয় ষ্ট্ৰাকচাৰটো বেলেগ হয় ধৰি লোৱা ঘৰ এটা ঘৰ বিলাক এটা প্ৰত্যেক বিলাক ঘৰে কি হয় ইটা বালি সিমেন্টেৰে বনায় হয় নহয় কিছুমান ঘৰ বনাবলৈ কম দাম হয় কিছুমান ঘৰ বনাবলৈ বেছি দাম হয় কিয় ষ্ট্ৰাকচাৰ কেতিয়াবা আসাম টাইপৰ বনালে কম তাতকে তেনেকে যদি দুই মহলীয়া বনাই দিয়ে বেছি হে কথাটো তেনেকুৱাই এই প্ৰশ্নাৱলী বিলাক তোমালোকে কৰিবা ধুনিয়াকে কৰিব পাৰিবা চোৱা কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন আগৰ অধ্যায়টো যদি পঢ়িছা তোমালোকে ভালকৈ তেনেহলে এইখিনি তোমালোকে খুব সহজে কৰিব পাৰিবা ঠিক আছে বহুগুণযুক্ত কাৰ্বন বহুগুণ এতিয়া চোৱা কাৰ্বনৰ গুণ কি কিয় আমি প্ৰকৃতিত ইয়াক সহজভাৱে ধুনিয়াকে বহুত উপাদান গঠন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰো প্ৰথমটো হল তাৰ কি এই প্ৰথম গুণটোৱে হল তাৰ কেটিনেশন ধৰ্ম বুলি কয় কেটিনেশন ধৰ্ম ঠিক আছে কেটিনেশন ধৰ্ম চোৱা এতিয়া কাৰ্বনে কি কৰো তাৰ যোজক কক্ষত 4টা যোজক কক্ষত কেটা ইলেক্ট্ৰন থাকে 4টা ইলেক্ট্ৰন থাকে অৰ্থাৎ কাৰ্বনৰ কেখন হাত থাকে 4খন হাত থাকে এইখন এখন হাত এইখন এখন হাত এইখন এখন হাত এইখন এখন হাত কাৰ্বনৰ কেখন হাত থাকে 4খন হাত থাকে এফেলেও তাৰ কিবা এটা থাকিব এফেলেও তাৰ কিবা এটা ৰাখিব পাৰে এফেলেও কিবা এটা ৰাখিব পাৰে তলতো কিবা এটা ৰাখিব পাৰে ঠিক আছে এতিয়া চোৱা কাৰ্বনৰ কি হয় নিজৰ মাজতে হিহতে কি সৃষ্টি কৰিবলৈ পালে চোৱা
এইখিনিতে কাৰ্বন লগাই এনেকৈ শৃংখল গঠন কৰিব পাৰে হয়নে শৃংখল গঠন কৰিব পাৰে আৰু এই বনকিডাল এই বনটো ষ্ট্ৰং হয় গম পাইছানে ষ্ট্ৰং হয় তো এই ধৰ্মটো কি কয় কেটিনেশ্যন ধৰ্ম বুলি কয় আৰু এনেকৈ চিধা চিধিকৈও কৰিব পাৰে এনেকৈ ব্ৰাঞ্চো কৰিব পাৰে ব্ৰাঞ্চ মানে কি গছৰ ডালৰ নিচিনা এনেকৈ ব্ৰাঞ্চ কৰিব পাৰে ঠিক আছে বা এনেকৈ সক্ৰিয়ও কৰিব পাৰে মন গ'লে তাৰ এনেকৈ সি সক্ৰিয়ভাৱেও কৰিব পাৰে আৰু যেনেকৈ কাৰ্বন লগাই দিছোঁ এফালে সি হ'ল আৰু এফালে বাকি যোনকিটা হাত থাকিলে তাত কি লাগিব তাতে হাইড্ৰোজেন লাগি যাব তোমালোকে যেতিয়া এটা যৌগ অঙ্কন কৰিবা তেতিয়া মন কৰিবা কাৰ্বনৰ চাৰিওফালে কেইডাল বান্ধনি থাকিব লাগিব চাৰিডাল হল খালি থাকিলে কি এতিয়া কাৰ্বনে লাগি গল এফালে তো এডালত কাৰ্বন লাগি গল হয় এডাল খালি থাকিলে তো এইখিনিত কি হাইড্ৰোজেন এইখিনি জায়গাত হাইড্ৰোজেন লাগিব এইখিনিত হাইড্ৰোজেন লাগিব ঠিক আছে এটো কাৰ্বনৰ এখন হাতত কাৰ্বন আছে এইখন হাততো কাৰ্বন আছে বাকি দুখন হাত খালি আছে তো কি লাগি যাব হাইড্ৰোজেন লাগি যাব এটোৱে ঠিক এবিলাকো তেনেকৈ এনেকৈ ইয়াৰ সাইডত হাইড্ৰোজেন লাগি যাব ঠিক আছে তো এই ধৰ্মটো কি কয় কেটিনেশ্যন ধৰ্ম বুলি কয় আৰু এই কেটিনেশ্যন ধৰ্মটোৰ কাৰণে কি হয় আমি বহুত ধৰণৰ কাৰ্বন অণু গঠন কৰিব পাৰো ঠিক আছে তাৰ পিছতে কি হ'ল সিলিকন বাকি এনেকুৱা বহুত মৌল থাকে যি বহুত নাথাকে কিন্তু কেতেমান আছে যেনেকৈ সিলিকন ঠিক আছে কিউ এনেকা কেটিনেশ্যন ধৰ্ম দেখায় কিন্তু কাৰ্বনে যেতিয়া এই কাৰ্বনৰ চেইনডাল হি এনেকৈ গঠন কৰিলে এইডাল বহুত ষ্ট্ৰং হয় সিলিকনৰ সিমান ষ্ট্ৰং নহয় কিয় জানানে কাৰ্বনৰ কি ইয়াৰ আকাৰটো সৰু এতিয়া চোৱা কাৰ্বন একদম আমাৰ লিষ্টখনত হাইড্ৰোজেন হিলিয়াম লিথিয়াম কাৰ্বন প্ৰথমতে আহে তাৰ পিছত সিলিকন আহে তো ডেফিনেটলি কি হ'ব সিলিকনতকৈ কাৰ্বনৰ আকাৰ সৰু হ'ব কাৰ্বনৰ আকাৰ সৰু হোৱাৰ কাৰণে চোৱা এই নিউক্লিয়াছটোৰ পৰা এইকিটা ইলেক্ট্ৰন ইয়াত যেনকিটা 4টা ইলেক্ট্ৰন থাকিব এই নিউক্লিয়াছটোৰ পৰা একদম ষ্ট্ৰং হৈ থাকে হয় নহয় গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো ষ্ট্ৰং হৈ থাকে একদম টান খাই কি হৈ থাকে বান্ধ খাই থাকে কিন্তু সিলিকনটোৰ ধৰিলা এনেকৈ যদি ডাঙৰ হৈ যায় ইয়াৰ পৰা ইয়ালে ফোৰ্সটো কমি যাব গতিকে এডাল কাৰ্বনৰ বান্ধনীডাল ষ্ট্ৰং হয় তো সবতকে ষ্ট্ৰং কেটিনেশ্যন ধৰ্ম কোনে দেখায় কাৰ্বনে দেখায় ঠিক তেনেকৈ কাৰ্বনৰ ভ্যালেন্সি 4 যোজ্যতা 4 ই এটা মেইন কথা হল যোজ্যতা 4 কাৰণে হি সহযোজী বান্ধনী গঠন কৰিব পাৰে ঠিক আছে এই মাত্ৰ কোৱা একদম মই লাইনটোৱে এই ক্ষুদ্ৰ আকাৰ দেখিছানে কেতিয়াবা এইটোৱে প্ৰশ্ন সুধি দিব পাৰে এই মাত্ৰ মই কোৱা কথাটোৱে কিয় কাৰ্বনৰ যৌগবোৰ অতি সুস্থিৰ বন্ডাল কি বান্ধনীটো ষ্ট্ৰং কাৰণে কি সুস্থিৰ ধীৰে ধীৰে বহি থাকে বান্ধনী যদি এনেকৈ ঢিলা হ'ল হয় এনেকৈ উৰি ফুৰিলে হয় নাই সেইটোৱে কথা এতিয়া কাৰ্বনৰ ধৰ্ম আমি পঢ়িলো তাৰ পিছতে হ'ব কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ সংপৃক্ত আৰু অসংপৃক্ত যৌগ জানাৰ আগতে আমি এই চেপ্টাৰটো বিশেষকৈ আমি কিহৰ ওপৰত অধ্যয়ন কৰিম হাইড্ৰকাৰ্বন ঠিক আছে হাইড্ৰকাৰ্বন কি হয় কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰোজেনে লগ লাগি যোনবিলাক কাৰ্বনৰ যৌগ গঠন কৰে সেইবিলাকে হ'ল হাইড্ৰকাৰ্বন কেতিয়াবা হাইড্ৰোজেনৰ সলনি ধৰি লোৱা হেলোজেন শ্ৰেণীৰ পঢ়িবা তোমালোকে ইয়াৰ পিছৰ অধ্যায়ত হেলোজেন কোনবিলাক হয় ক্লোৰিন ব্ৰোমিন এইখিনিও লগ থাকে মানে ৰিপ্লেস কৰে হাইড্ৰোজেনটো বা কেতিয়াবা OH এলকহল গ্ৰুপ থাকে অলপ পিছতে আমি পঢ়িম তো কেতিয়াবা থাকে কিন্তু সেইখিনিকো হাইড্ৰকাৰ্বন বুলিও কয় ঠিক আছে এতিয়া হাইড্ৰকাৰ্বনবোৰৰ কি হয় চোৱা প্ৰথমতে এটো হাইড্ৰকাৰ্বন আমি গম পালো কি হয় হাইড্ৰকাৰ্বনটো এতিয়া তোমালোকে CH4 বিউটেন মিথেন ইথেন প্ৰপেন বিউটেনত কি তেনেকৈ বিলাকৰ বহুত ডাঙৰ ষ্ট্ৰাকচাৰ তোমালোকে দেখা চাগে কেতিয়াবা হয় নহয় সেইবিলাক তোমালোকে মুখস্থ কৰিব নালাগে তোমালোকে কি হ'ব এই ফৰ্মুলা কিটা জানিলে মই কৈ আছো লাহে লাহে বুজিবা এই ফৰ্মুলা কিটা জানিলে তোমালোকে ষ্ট্ৰাকচাৰ এটা গঠন কৰিব পাৰিবা ঠিক আছে চোৱা হাইড্ৰকাৰ্বন কেই প্ৰকাৰৰ হয় এলকেন এলকিন আৰু এলকাইন এলকেনটো কি হয় জানানে এলকেনৰ ফৰ্মুলাটো
CnH2n plus 2 Cn আৰু এলকিনৰ কি হয় CnH2n আৰু এলকাইনৰ কি হয় CnH2n minus 2 এলকেন বিলাকত কি হয় জানানে এক বান্ধনী থাকে এক বান্ধনী এলকিন বিলাকত দুই বান্ধনী থাকে এলকাইন বিলাকত ত্ৰি বান্ধনী থাকে ঠিক আছে এলকেন বিলাক সংপৃক্ত হয় স্যাচুৰেটেড ইংলিছত কয় তাৰ পিছতে এলকিন আৰু এলকাইনবোৰ অসংপৃক্ত হয় অসংপৃক্ত আৰু সংপৃক্ত তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা এতিয়া চোৱা কাৰ্বনৰ যেতিয়া তোমালোকৰ ইয়াতে এখন লিষ্ট আছে চোৱা মিথেন যেতিয়া এটা কাৰ্বন থাকে যেতিয়া এটা কাৰ্বন থাকে যেতিয়া এটা কাৰ্বন থাকে তেতিয়া আমি কি কম মিথ ইট দুটা থাকিলে ইট প্ৰপ এন ইন আইন এবিলাক কেতিয়া হয় হে এলকেন এলকিনত আমি শিকি আছো এ তোমালোকে এই লিষ্টখন মনত থাকিবা মিথ প্ৰথমতে এনেকৈ মনত ৰাখিবা মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন হেক্সেন ছয়টালৈকে থাকিলে বৰ্তমান তোমালোকৰ সাফিচিয়েন্ট তো এখন মনত ৰাখিবা ঠিক আছে তাৰ পিছতে আমি মিথেন কেতিয়া কওঁ মিথাইন মিথিন মিথানল এবিলাক ইথেন ইথানল ইথিন এবিলাক কেতিয়া কওঁ আমি শিকি আছো লাহে ধীৰে ঠিক আছে এতিয়া চোৱা কাৰ্বন ধৰি লোৱা দুটা আছে কি হ'ব ইথ হ'ব ঠিক আছে ইথ হ'ব কাৰ্বন দুটা আছে চোৱা এন মানে দুটা কাৰ্বন ইয়াতে দুটা আছে কাৰ্বন দুটা থাকিলে এইচ কিমানটা থাকিব আমাৰ ইয়াতে ফৰ্মুলাতে আমি গম পাম 2 into 2 A22 plus 2 C2 2 দুগুণ 4 H কেটা থাকিব 2 দুগুণ 4 6 H 6টা থাকিব এতিয়া তোমালোকে স্ট্ৰাকচাৰটো আকিলেই গম পাবা চোৱা কাৰ্বন দুটা এফেলে এটা হাইড্ৰোজেন লাগিব এফেলে এটা হাইড্ৰোজেন এফেলে এটা হাইড্ৰোজেন এফেলে এটা হাইড্ৰোজেন এফেলে এটা হাইড্ৰোজেন আৰু এফেলে এটা হাইড্ৰোজেন দেখিছানে এই তিনটা ছটা গম পালা এটো কি হ'ব এটো এলকেন হ'ব এক বান্ধনী আছে এলকিন যদি হয় এলকিন হলে যৌগটোত এডাল কি থাকিব এডাল দুই বন্ধনী থাকিব তো এলকিন হলে কি হ'ব ইথিন বুলি কম কিন কেন ইথেন এন ইন ইথিন আইন এলকাইন হলে আইন ইথাইন ঠিক আছে এলকেন এটো আমি কি শিকিলো ইথেন এটো ইথেন এতিয়া ইথিনটো এটো ইথেন শিকিলো ইথিনটো কি হ'ব চোৱা ইথিনটো কি হ'ব C দুটা মানে N দুটা ফৰ্মুলাটো আমাৰ কি আছিল এলকিনৰ CH2N CnH কি আছিল H2N ঠিক আছে C দুটাই থাকিব ডাবল বান্ধনী থাকিব এতিয়া চোৱা এটো কাৰ্বনৰ দুটা বান্ধনী হৈ গল আৰু কেটা লাগে দুডাল লাগে তো এফালে H এটা থাকিব H এটা থাকিব লাগিব H এটা থাকিব H এটা থাকিব এটো মুঠপত এটা কাৰ্বনত চাৰিটা বান্ধনী থাকিব লাগিব ঠিক আছে এটা ফৰ্মুলাটো চাও C দুটা আছিলে H 2 into 2 মানে C2H4 দেখিছানে 1 2 3 4 এটো কি হ'ব এটো ইথিন হ'ব ইথিন অৰ্থাৎ এলকিন এতিয়া ইথাইনটো আমি কেনেকৈ লিখিম ইথাইনটোত কি থাকিব লাগিব ইথাইনটোত তিনডাল বান্ধনী থাকিব লাগিব ঠিক আছে ইথাইনটোত তিনিটা বান্ধনী থাকিব লাগিব এতিয়া তিনিটা বান্ধনী থাকিলে এতিয়া এটা হাইড্ৰোজেন আৰু এফালে এটা হাইড্ৰোজেনৰ প্ৰয়োজন আমাক হয় ফৰ্মুলাটো চোৱা CnH2n - 2 C2 হয় Cn 2 গটিকে 2n 2 into 2 minus 2 কিমান হল C2 এটো H 2 দুগুণ 4 4 পা 2 গলে 2 H2 C2 এটো কি হয় এটো ইথাইন হয়
দেখিছানে ফৰ্মুলাটো গম পালা এটো হয় এলকেনত কিমান থাকে এডাল বন্ধনী থাকে ফৰ্মুলাটো হেতু এলকিনৰ ফৰ্মুলাটো কি হয় এটো এলকিনৰ ফৰ্মুলা এটো এলকাইনৰ এটো মিথেন মিথিন মিথাইন ইথেন ইথিন ইথাইন প্ৰপেন প্ৰপিন প্ৰপাইন বিউটেন বিউটিন বিউটাইন ফৰ্মুলাত বহাই দিবা মেইন বস্তু সি এটা থাকিলে মিথ আগত সি দুটা থাকিলে ইথ গম পালা কেছটো আমাৰ তেনেকুৱা ঠিক আছে ফৰ্মুলাটো এটো এই বস্তুটো ইম্পৰ্টেন্ট এইখিনি নোট ডাউন কৰি লবা তাৰ পিছত তোমালোকে তেতিয়াই বুজি যাবা ফৰ্ম কেতিয়াবা তোমালোকক পৰীক্ষাত কি এই স্ট্ৰাকচাৰ বিলাক লিখিবলৈ আহে গঠন বিলাক তো এইখিনি জানিলে তোমালোকে স্ট্ৰাকচাৰ খিনি ধুনিয়াকৈ লিখিব পাৰিবা প্ৰথমতে হে বন্ধনীটো দি দিবলৈ কৈছে তাৰ পিছতে হাইড্ৰোজেন গিটা লগাবলৈ কৈছে তাৰ পিছতে ডাবল বন্ড থাকিলে ডাবল বন্ড গিটা লগাবলৈ কৈছে এই লিষ্টখন এইকিটা মনত ৰাখিবা এইকিটা এই চ্যাপ্টাৰটো তোমালোকে পঢ়িলেই বুজিবা ঠিক আছে পঢ়িলেই বুজিবা খালি এইখিনি অকনমান কনফিউজিং ওয়ার্ড কনফিউজিং নহয় এইখিনি স্টেপ বাই স্টেপ তোমালোকক দি থোৱাই আছে কিন্তু কি হৈছে শব্দবিলাক অলপ টানকে দিছে যাতে তোমালোকে খেলিমেলি সৃষ্টি হয় কিন্তু একদম ইজিয়ে হয় ভয় নাখাবা এতিয়া মই শিকালোৱে চোৱা বিউটেন শৃংখল শাখা শৃংখল আৰু বলয়াকাৰ অলপ আগত কৈছিলো কাৰ্বনৰ কি কৰিব পাৰে কি এনেকে সিধাকেও যৌগ সৃষ্টি কৰিব পাৰে বা কি এনেকে সিধাকে বা কেতিয়াবা এনেকে হাত কিখন দি দিব পাৰে কেতিয়াবা কি একদম মূৰটো গৈ পেলাই ভৰিটো লগাই দিব পাৰে গুলু হৈ যাব পাৰে তো হেতুৱে শৃংখল শাখা শৃংখল আৰু বলয়াকাৰ তিনটা হল হে বহুৰূপতা যে হেতুৱে বহুৰূপতা ধৰি লোৱা সিধা সিধিকে থাকিলে ইয়াৰ দামটো কি হ'ব কম হ'ব অলপ তেৰা বেকাকে থাকিলে দামটো বেছি হ'ব কথাটো তেনেকুৱাই ঠিক আছে এটো ব্ৰাঞ্চ হিচাপত আছে এটো কি বলয়াকাৰ হিচাপে আছে ঠিক আছে আৰু কি হৈছে বেনজিন কেতিয়াবা বেনজিনৰ গঠনটো আহে কেতিয়াবা তোমালোকৰ কি হয় চোৱা বেনজিন বুলি কলে ইয়াৰ কোনো ফৰ্মুলা নাই তোমালোকে ফৰ্মুলাটো এতিয়া বেনজিনটো আমাৰ কি হৈছে আমাৰ ল্যাব বিলাকত টেষ্ট কৰি চাইছে বেনজিনৰ আকৃতিটো তেনেকুৱা তো বেনজিনৰ কোনো ফৰ্মুলা নাই তোমালোকে মনত ৰাখিবই লাগিব কেনেকে থাকিব কাৰ্বন ইয়াতে 6টা থাকে এনেকে থাকিব হল ইয়াতে দুডাল থাকিব ইখিনিত আকৌ এডাল দুডাল হল এনেকে থাকিব বাকি ইয়াৰ কাৰ্বনত কেডাল আছে ইখিনিত এডাল ইখিনিত হল এতিয়া যিমান হাইড্ৰোজেনৰ দৰকাৰ মুঠ হ'ব 4খন হাত হ'বলে যিমান হাইড্ৰোজেনৰ দৰকাৰ এনেকে লগাই দিবা তো এটো কি হ'ব বেনজিন হ'ব পিছলৈ তোমালোকে পঢ়িবা বেনজিন কি হয় এৰোমেটিক হয় এনেকুৱা বিলাকৰ গোন্ধ থাকে এখিনি তোমালোক পিছলৈ পঢ়িবা ঠিক আছে নেফথেলিনটো এনেকুৱা বেনজিনৰ দুটা ৰিং লগ লাগিলে কি হয় নেফথেলিন হয় আগলৈ পঢ়িবা হল এবিলাকক কি কয় এৰোমেটিক যৌগ বুলি কয় ঠিক আছে এইখিনি বাৰু তোমালোকে পিছলৈ পঢ়িবা ইয়াতে কৈছে এটা সুহৃদ হবানে উইল ইউ বি মাই ফ্ৰেন্ড কাৰ্বন বৰ বন্ধুসুলভ প্ৰকৃতিৰ মৌল এতিয়ালৈকে আমি কাৰ্বন আৰু হাইড্ৰোজেনৰ যৌগৰ বিষয়ে আলোচনা কৰি আছিলো কি কৰিছিলো আলোচনা মিথেন ইথেন প্ৰপেন বিউটেন কাৰ্বন আৰু হাইড্ৰোজেনৰ যৌগ অৰ্থাৎ হাইড্ৰকাৰ্বন কিন্তু এতিয়া কি কৰিম মই আগতেও কৈছো আন কেতিয়াবা মৌল হেলোজেন নাইট্ৰোজেন সালফাৰ হেলোজেন শ্ৰেণীত কি পৰিব ক্লোৰিন ব্ৰোমিন তোমালোকে পৰ্যাবৃত্ত তালিকাখন শিকিলে গম পাবা হেলো শ্ৰেণী থাকে এনেকে যে বৰ্গবিলাক থাকে এনেকে হেবিলাকৰ শ্ৰেণী থাকে হেবিলাক বাৰু লাহে লাহে পিছৰ অধ্যায় তোমালোকে শিকিবা ঠিক আছে সোৱা এইখিনি কি কয় কাৰ্যকৰী মূলক
এতিয়া যে আমি কাৰ্বনত এক বান্ধনীটো কাৰ্যকৰীমূলক নহয় দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী এটো এটা কি হয় কাৰ্যকৰীমূলকে হয় ইংৰাজীত ফাংচনেল গ্ৰুপ ঠিক আছে ইয়াতে এলকহল OH এলডিহাইড CHO কিটোন কাৰ্বক্সিলিক এসিড তাৰ পিছতে কি হয় ডাবল বন সিঙ্গল বন দ্বি বান্ধনী ডাবল বন আৰু ট্ৰিপল বন দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী এইবিলাক কাৰ্যকৰীমূলক হয় এইবিলাক থাকিলে এইখিনি কি কয় সমগণীয় এইবিলাক থাকা শ্ৰেণীটোক কি বুলি কব সমগ্ৰণীয় শ্ৰেণী এতিয়া চোৱা এই শ্ৰেণীটো কি হ'ব সমগণীয় শ্ৰেণী কাৰ্যকৰীমূলক একে এতিয়া যদি এখিনিতে মই CH4 ৰ হলনি CH4 সমগণীয় শ্ৰেণী কি কয় জানানে যত কি হয় কাৰ্যকৰীমূলককিটা সেম থাকে ঠিক আছে এতিয়া CH4 C2H6 C3H8 এতিয়া CH4 স্ট্ৰাকচাৰটো কেনেকুৱা হাইড্ৰোজেন এনেকে লাগি আছে হয় এতিয়া এই হাইড্ৰোজেনটো অতৰাই মই যদি কি কৰো এই হাইড্ৰোজেনটো অতৰাই এখিনি যদি মই কি লগ লগাই দিও এই হাইড্ৰোজেনটোৰ হলনি যদি OH এটা লগ লগাই দিও ঠিক আছে এই C2H6 ৰ কেনেকুৱা C2 এফেলে হাইড্ৰোজেন ঠিক আছে এফেলে হাইড্ৰোজেন আৰু এফেলেও হাইড্ৰোজেন ঠিক আছে এফেলে হাইড্ৰোজেনৰ হলনি মই OH লগাই দিলো ঠিক আছে C3H8 টো তেনেকে এই কিটাৰ কি হয় কাৰ্যকৰীমূলককিটা সেম হয় এই কাৰ্যকৰীমূলককিটা সেম হয় নহয় তো হেতু কি হ'ব এই এনেকে আহি থাকিব যে হেতু হ'ব সমগণীয় শ্ৰেণী ঠিক আছে হোমোলোগাছ সিৰিজ পঢ়িলে তোমালোকে গম পাবা জাস্ট মই বুজাই দিছো ঠিক আছে সমগণীয় শ্ৰেণীৰ কি হ'ব ইয়াৰ ধৰ্ম থাকিব ধৰ্মবিলাক কি হ'ব OH থাকিব কাৰ্যকৰীমূলক একে থাকিব হয় নহয় তো ধৰ্মখিনিও একে হ'ব কিন্তু চোৱা হি যদি কি হয় পঢ়ি ভাল পায় গুটেই কিটাই পঢ়ি ভালে পাব ঠিক আছে কিন্তু ডিফাৰেন্সটো কি হ'ব হি অলপ বেছিকে পঢ়ি ভাল পাব হি অলপ ইটোৱে অলপ কমকে পঢ়ি বেছি ভাল পাব তেনেকুৱা হ'ব ঠিক আছে এতিয়া চোৱা এলকহল এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিড এইকিটা কাৰ্যকৰীমূলক থাকিলে কি হয় মই শিকাই আছো এতিয়া এলকহল অলপ আগত মই কলো এটো CH4 এটোক আমি কি বুলি পঢ়ো মিথেন বুলি পঢ়ো যেতিয়া আমি কি লগ লাগিব এলকহল কাৰ্যকৰীমূলকটো লগ লাগিব তেতিয়া CH3 তিনটা হৈ গৈছিলে অলপ আগত দেখাইছিল তাহত OH এটা লগ লাগিছিলে এটো আমি কি বুলি পঢ়ি মিথানল নল হল বিউটানল ইথানল মিথানল প্ৰপানল হেক্সানল হল নল এলডিহাইড থাকিলে কেনেকে পঢ়িম এল ইথানেল ইথানেল এনেকে পঢ়িম হল তাৰ পিছত কিটোন আহিব কিটোন থাকিলে আমি কেনেকে পঢ়িম চোৱা স্ট্ৰাকচাৰটো মই দেখাই আছো এতিয়া ধৰিলো তোমালোকক বিউটানেল কৈছো ন বিউটানল বুলি কলে কি হ'ব এলকহল লাগিব OH কিন্তু বিউটানেল এল অল হলে কি হ'ব অল হলে এলকহল এল হলে কি হ'ব এলডিহাইড হয়
এলডিহাইডৰ কি হ'ব কাৰ্যকৰী মূলকটো CHO ঠিক আছে CHO এটো কেনেকৈ থাকে এফালে এটো অক্সিজেনৰ লগত ডাবল বন্ড থাকে আৰু H দুটা থাকে এটা বিউটানেল বুলি কোৱা লগে লগে কাৰ্বন কেইটা থাকিব 4টা থাকিব হয় মিথানলত কি কৰিছিলো H ৰ হলনি এটা H ৰ হলনি আমি এটো OH বহাই দিছিলো সহজ আছিল একদম কিন্তু বিউটানেল অৰ্থাৎ এলডিহাইডত তেনেকুৱা নহয় এলডিহাইডত কি হ'ব এলডিহাইডৰ যোনটো কাৰ্যকৰী মূলক হেতুও কাউন্ট হ'ব তো হেতুপা আমি প্ৰথম হেতুৱে লিখিম হল প্ৰথমতে কাৰ্বন কিটা লিখি লওঁচোন প্ৰথমতে কাৰ্যকৰী মূলকৰ এই কাৰ্বনটো আমি লিখি ললো ঠিক আছে এই কাৰ্বনটো আমি লিখি ললো এটো ইয়াৰ কাৰ্বন দেই তাৰ পিছতে আৰু কেটা কাৰ্বন লাগে বিউটানল ললে তিনটা কাৰ্বন লাগে এই তিনটা আমি লিখি দিলো তাৰ পিছতে কেনেকৈ থাকিব O এটা লগাই দিলো তাৰ পিছতে H এটা লগাই দিলো তাৰ পিছত বাকিখিনি চাও বাকিকিটা কাৰ্বনৰ সাম হাতকিখন খালি হৈ আছে নে ভৰি আছে যদি ভৰি আছে তো ঠিক আছে যদি খালি হৈ আছে H লগাই দিম হল তেনেকে H কিটা লগাই দিলো তাৰ পিছতে কি আহিব মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন ঠিক আছে পেন্টেন আহি গল পেন্টেন কি পেন্টেনৰ 5টা কাৰ্বন থাকিব ঠিক আছে 5টা কাৰ্বন আমি বঢ়াই দিলো ঠিক আছে এলডিহাইডৰ আমি স্ট্ৰাকচাৰটো ইয়াত বঢ়াই দিলো হল এটো তাৰ পিছতে এখিনিত হাত খালি হৈ আছে 4খন হাত নাই 4খন হাতৰ সতি হাইড্ৰোজেন কিটা বহাই দিলো হল হাইড্ৰোজেন কিটা আমি বহাই দিলো পেন্টেন এটো কি হ'ব পেন্টানেল হল পেন্টেন দেখিছা 5টা পেন্টানেল হল পেন্টানেল কি হ'ব এটোৰ নাম পেন্টানেল এল দে একাৰ লাগিব পেন্টানেল এতিয়া যদি কও পেন্টানল লিখা পেন্টানলত কি হ'ব নেল নহয় এতিয়া অ্যালকোহল পেন্টানল হলে কি হ'ব সি সেম থাকিব 5টাই থাকিব কাৰ্বন 1 2 3 4 5 হল 5টা থাকিব কিন্তু ডিফাৰেন্সটো কত আহি যাব কাৰ্যকৰী মূলকটো এখিনিতে কি হ'ব OH হ'ব কেনেকৈ আছিল OH টো এনেকৈ লগাইছিলো হয় নহয় কিন্তু OH চোৱা OH টো এনেকৈ নালাগিব এনেকৈ লাগিব মানে কথা একেটাই এটো লাগিব এফেলে O এটা লাগিব OH মানে কি C দেখিছা OH হল এটো এনেকৈ নিলিখি এই বস্তুটো এই পাৰ্টটো COH বুলিও লিখো হল পেন্টানল তাৰ পিছতে কি আহিব তাৰ পিছতে আহিব কিটোনৰ এটো কি আছিল কিতাপত চোৱা দেখিছা নে এটো কিটোন এটো দেখিছা কিটোন নন মিথানল মিথানন বিউটানন কি হ'ব পেন্টানল পেন্টানন প্ৰপানল প্ৰপিন অন এনেকৈ হয় হল তো কি হ'ব সি টো কিন্তু ইয়াতো কাউন্ট হ'ব প্ৰপানন এটা প্ৰপাননটো আমি ধৰো প্ৰপাননত প্ৰপেন হল কাৰ্বন কেটা থাকে 3টা থাকে কাৰ্বন আমি 3টা প্ৰথম বহাই ললো বাৰু ধুনিয়াকে হল এতিয়া এই কাৰ্যকৰী মূলকটো বাকি কিটা কি এলকোহল আৰু এলডিহাইড একদম শেষৰ হাতখনত লাগিছিল হয় না একদম সাইডত গৈ লাগিছিল ই কিন্তু সাইডত না লাগে ই কাৰ্যকৰী মূলকটো কি হল মাজত লাগিব তাৰ পিছতে কেটা
খালি আছে হাত H লগাই দিলা হল এটোৱে সেমে হয় এনেকে লিখি থাকাতকে H3 এনেকে লিখি দিছে শর্টকাট ইমান কৰি থাকা নাই আৰু এলেহুৱা মানুহে এনেকে লিখি দিব লিখিব মন থাকা মানুহে এনেকে লিখি দিব ঠিক আছে এটো কি হল প্ৰপানন কাৰ্যকৰী মূলকটো মাজত লগাই দিলেই হৈ গল বিউটানন ঠিক আছে এনেকে এই মাজত এটা থৈ পেলাই এই মাজত লগাই দিবা বাকি কাৰ্বন যদি বাহি যায় বিউটানন কাৰ্বন বাহি গৈ থাকিব হল মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন পেন্টানন যদি হয় এটো বিউটানন হল পেন্টানন যদি হয় আকৌ কি হ'ব পেন্টানন হলে আকৌ এখিনিতে কি হ'ব কাৰ্বন এটা এতিয়া CH2 CH3 হৈ যাব এটো কি হ'ব এটো পেন্টানন কি হ'ব পেন্টানন ঠিক আছে পেন্টানন তাৰ পিছতে আহিব কাৰ্বক্সিলিক এসিড হল কাৰ্বক্সিলিক এসিড CH3COOH এখিনি পাইছিলো না নাই হে একিৰা এসিডত সদায় কি হয় এসিডৰ সাইডত COOH সদায় এখিনি কি হয় কাৰ্বক্সিলিক এসিড হল এসিড এতিয়া সোয়া এতিয়া কাৰ্বক্সিলিক এসিডটো কেনেকে হ'ব দেখিছা কাৰ্বক্সিলিক এসিড এতিয়া কেনেকে হ'ব একদম লাষ্টত লাগিব আকৌ মিথানোইক এসিড বুলি যদি কও COOH হল এফালে কি হল এটা দুটা আৰু এটা লাগে এটো কি হ'ব এটো মিথানোইক এসিড হল বিউটানোইক এসিড কি হলে কি হ'ব বিউটানোইক এসিড হলে এফালে কেটা চাৰিটা লগ লাগিব এফালে হাইড্ৰোজেন কিটা লগ লাগে আকৌ কাৰ্বক্সিলিক এসিডৰ কাৰ্যকৰী মূলকটো কি হয় একদম আকৌ সদৌ শেষত একদম ধুনিয়াকে লাগি যায় কাৰ্বৰিটো কিহে কৰে অকল কিটনে কৰে এনেকে লগাই দিলা হল একদম লাষ্টত এটা অক্সিজেনৰ লগত কি সদায় ডাবল বন্ড কৰিব OH থাকিলে O2 কি হ'ব OH এনেকে তুমি এটা মিথানল থাকিব কাৰ্বক্সিলিক এসিডটো কি হয় এটো এলকহলৰ এটা গ্ৰুপ থাকিব আৰু এটা ধৰিলা কিটনৰ এটো গ্ৰুপ থাকিব বুলি তোমালোকে ধৰি লব পাৰা এটো দেখিছা এনেকে তোমালোকে স্ট্ৰাকচাৰ খিনি কি কৰিব লাগিব আকিব লাগিব কাৰ্বনৰ যৌগৰ নামাকৰণ ঠিক আছে কৈছিলো ডাবল বন্ড থাকিলে কি হয় প্ৰপিন ট্ৰিপল বন্ড থাকিলে মানে ত্ৰিবন্ধনী থাকিলে প্ৰপাইন হল এইখিনি তোমালোকে এইখিনি পঢ়িলে গম পাই যাবা ইন আইন কেতিয়া হয় ইন আইন দেখিছা ইন আইন এফালে যদি হেলোজেন ক্লোৰো ব্ৰোমো লাগে হাইড্ৰোজেনৰ সলনি ক্লোৰো আৰু ব্ৰোমো লাগে এতিয়া কি হ'ব আগত ক্লোৰোটো লগ লগাই বাকিখিনি সেম হ'ব ক্লোৰো প্ৰপেন তাৰ পিছতে কি হ'ব ব্ৰোমো প্ৰপেন হ'ব ব্ৰোমো বিউটেন ক্লোৰো বিউটেন এনেকে হ'ব তাৰ পিছতে এলকহল থাকিলে নল এল নেল দেখিছা নে প্ৰপানন প্ৰপানোইক এসিড দেখিছা লাষ্টত এটো লাগিছে তাৰ পিছতে এটো প্ৰপিন প্ৰপাইন দেখিছা প্ৰপিন প্ৰপাইন এনেকে আমি নামকৰণ কৰো তেনেকে যদি কি বিউটেনটো চাও ক্লোৰোবিউটেন ব্ৰোমোবিউটেন বিউটানল বিউটানেল বিউটানন বিউটানোইক এসিড বিউটিন বিউটাইন ঠিক আছে খালি কাৰ্বনৰ সংখ্যাটো বাঢ়ি যাব বাকি সকলো একে থাকিব তাৰ পিছতে আহিব ব্ৰোমোপেন্টেনৰ সমযোগী সম্ভৱ নে সমযোগী কি কৈছে যাৰ কি কাৰ্বনৰ সংখ্যা সমান কিন্তু স্ট্ৰাকচাৰটো বেলেগ বেলেগ হয় এতিয়া চোৱা এইখিনিতে ধৰিলা ব্ৰোমিনটো লগ লগাইছে ব্ৰোমো প্ৰপেনে ধৰি লোৱা ব্ৰোমো প্ৰপেন ঠিক আছে এইখিনিতে
ব্ৰমিনটো লগ লগাইছো এইখিনিত H আছে এইখিনিত H আছে এইখিনিত H আছে এইখিনিত H আছে এইখিনিত H এইখিনিত H এইখিনিত H এতিয়া ব্ৰমটো এইখিনিত নলগাই আমি এইখিনিতে লগাব পাৰিলো হয় এই 2 নম্বৰ এইখিনিতে লগাব পাৰিলো হয় ব্ৰমটো তাৰছত বাকি হয় এনেকে লগাব পাৰিলো হয় সবৰে সংখ্যা সেম আছে খালি স্ট্ৰাকচাৰটো হৈছে হয় নহয় গতিকে সমযোগী সম্ভৱ কিন্তু আকৌ ব্ৰহ্মটো আহি পেলাই দুটাই হ'ব এইখিনিত লগ লগোৱা মানে কি আকৌ এটো খতি সেমে হ'ব এটো আৰু এইখিনিত লগোৱাটো সেমে হ'ব কিন্তু এৰ মাজৰটো লগালেহে বেলেগ হ'ব তো তেনেকে কি হ'ব দুটা তেনেকে যদি ব্ৰমোপেন্টেনৰ তোমালোকে আঁকিব পাৰা প্লেস কিটা 1 নম্বৰ কাৰ্বন 2 নম্বৰ কাৰ্বন 3 নম্বৰ কাৰ্বন ঠিক আছে 1 2 3 4 চাৰিটা ধৰিলো আছে এইখিনিত লগোৱা আৰু এইখিনিত লগোৱা সেম কিন্তু এইখিনিত লগোৱা ডিফাৰেন্ট তো ব্ৰমোবিউটেনৰ কেটা সমযোগী হ'ব তিনটা হল পাঁচটা যদি থাকে ফাৰ্ষ্টটোত লগোৱা আৰু থাৰ্ডটোত লগোৱা একদম শেষৰটোত লগোৱা 5 নম্বৰটোত লগোৱা সেম তো ব্ৰমোপেন্টেন হয় নহয় মিথেন ইথেন বিউটেন মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন তো পেন্টেনৰ কেটা সমযোগী হ'ব চাৰিটা ঠিক আছে এতিয়া কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মবোৰ কি কি যেতিয়া আমি কাৰ্বনৰ যৌগ এটা দহন কৰো তেতিয়া সদায় কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু লগতে তাপ আৰু পোহৰ উৎপন্ন হয় ঠিক আছে আৰু কি উৎপন্ন হ'ব পানীও উৎপন্ন হয় ঠিক আছে এটো হল তাৰ এটা ধৰ্ম কেতিয়াবা এই ৰাসায়নিক বিক্ৰিয়াবিলাকক তোমালোকক কেতিয়াবা লিখিবলৈ আহে এইখিনি ভালকে পঢ়িবলৈ মই সদায় কৈ থাকো জাৰণ আগতে পঢ়াইছো কি হয় নাই জাৰণ কি হয় আমি দেখি যে কিছুমান পদাৰ্থ আনক অক্সিজেন দিব পাৰে এই পদাৰ্থবোৰকে জাৰক পদাৰ্থ বোলে কেতিয়াবা আহিব জাৰক পদাৰ্থ কাক বোলে ঠিক আছে তাৰ পিছতে এই ৰিঅ্যাকশনটো তোমালোকৰ কেতিয়াবা আহে ঠিক আছে তাৰ পিছতে নেক্সট 3 নম্বৰ ধৰ্মটো কি হ'ব যোগাত্মক বিক্ৰিয়া কেতিয়াবা কি কৈছে ইয়াত পেলেডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰোজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হয় অৰ্থাৎ কি হয় এইটো এটা অসংপৃক্ত মানে ডাবল বন্ড আছে এনেকুৱা হাইড্ৰকাৰ্বনটো যেতিয়া তোমালোকে নিকেল অনুঘটক ঠিক আছে দি দিয়া তেতিয়া ই কি কয় তাৰ ডাবল বান্ধনীটো দ্বি বান্ধনীটো খুল খাই পেলাই কি সিঙ্গল ৰূপান্তৰিত হয় এনেকুৱা বিক্ৰিয়াকে কি কয় যোগাত্মক বিক্ৰিয়া বুলি কয় ঠিক আছে উদ্ভিদজাত তেল স্বাস্থ্যৰ পক্ষে ভাল বুলি বিজ্ঞাপনবোৰ তোমালোকে নিশ্চয় দেখিছা জন্তুৰ চৰ্বিত সংপৃক্ত কি থাকে ফেটি এসিড থাকে এইবিলাক প্ৰশ্ন আহে অসংপৃক্ত ফেটি এসিড থকা তেল ৰন্ধনৰ বাবে অধিক উপযোগী অৰ্থাৎ ডাবল বান্ধনী থকা এইবিলাক ল্যাবত কি কৰিছে পৰীক্ষা কৰি পেলাই গম পাইছে তাৰ পিছত কেতিয়াবা আহে যোগাত্মক বিক্ৰিয়া কি হয় উদাহৰণ সহ লিখা এনেকে আহে তাৰ পিছত প্ৰতিস্থাপন বিক্ৰিয়া এয়াই হাইড্ৰোজেনৰ খলনি যে ক্লোৰিন লগাই দিছিলো ব্ৰোমিন লগাই দিছিলো কি ব্ৰোমোবিউটেন হেতুৱে হাইড্ৰোজেনটো প্ৰতিস্থাপন কৰি কি হৈছিল ব্ৰোমিন বিআৰ হয় নহয় Cl ক্লোৰিন এইবিলাক বঢ়ি গৈছিল না নাই তো এইখিনিয়ে কি হয় প্ৰতিস্থাপন বিক্ৰিয়া তো প্ৰতিস্থাপন বিক্ৰিয়াটো কেতিয়া হয় সূৰ্যৰ পোহৰত ঠিক আছে এটো পঢ়িবা তাৰ পিছতে আহিব কেইটামান প্ৰয়োজনীয় কাৰ্বনৰ যৌগ ইথানল আৰু ইথানোইক এসিড হল ইথানল আৰু ইথানোইক এসিড ইথানলৰ ধৰ্ম ইয়াতে আছে ধুনিয়াকে পঢ়ি ললে একদম সুন্দৰকৈ বুজি যাবা কি কৈছে ইথানলক সাধাৰণতে এলকহল বুলি কোৱা হয় আৰু এই এলকহলীয় পানীয়ৰ মুখ্য উপাদান এতিয়া যে আমি এলকহল খাও হেতু কি খাও ইথানল থাকা আমি কি খাও এতিয়া চোৱা আমি যে কওঁ ড্ৰিংকস কৰিছে মদ খাই আহিছে তাত এলকহলীয় দ্ৰব্য তাত গুটে এলকহল নাথাকে বেলেগ থাকে তাত এলকহল দি দিয়ে হল হেতু কি এলকহল দিয়ে হেতু ইথানল দিয়ে বিউটানল দিলে কিন্তু নহব ইথানলে দিব লাগিব এলকহলীয় দ্ৰৱত কি থাকে ইথানল থাকে ঠিক আছে ইথানল থাকে
তো হেতু কি কয় ইয়া বিশুদ্ধ এলকহল কিন্তু দিব নোৱাৰে এবসলিউট এলকহল একদম 100% ইথানল দিলে মৰি থাকিব 100% ইথানল নিদিয়ে এটা পাৰ্চেন্টেজত দিয়ে ঠিক আছে তো টিংচাৰ আয়োডিন কি হয় এবিলাক আহে তোমালোকৰ ঠিক আছে ইথানলৰ বিক্ৰিয়া ইথানলৰ সোডিয়ামৰ লগত ইথানলে বিক্ৰিয়া কৰি সোডিয়াম ইথক্সাইড উৎপন্ন কৰে এই বিক্ৰিয়াবোৰ তোমালোকৰ কি আহে লিখিবলৈ আহে তাৰ পিছতে কি আহে অসম্পৃক্ত হাইড্ৰকাৰ্বন প্ৰস্তুত বিক্ৰিয়া এতিয়া চোৱা সংপৃক্ত হাইড্ৰকাৰ্বনৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বন কেনেকৈ প্ৰস্তুত হয় ঠিক আছে এটো এটা বিক্ৰিয়া এই বিক্ৰিয়াবিলাক তোমালোকৰ লিখিবলৈ আহে ওপৰ ক্লাছত তোমালোকে বেছি ভালকৈ পাই গৈ থাকিবা বৰ্তমান এখিনি তোমালোকে আগৰখিনি যেতিয়া মুখস্থ কৰিবা তোমালোকে এই বিক্ৰিয়াবিলাকৰ যেটা তোমালোকে গম পাবা ইথানল বুলি কোৱাৰ লগে লগে যেতিয়া তোমালোকে ষ্ট্ৰাকচাৰটো লিখিব পাৰিবা তোমালোকৰ তেতিয়া এই ৰাসায়নিক সমীকৰণবিলাক লিখিবলৈ তোমালোকৰ কি হ'ব সহজ হ'ব ঠিক আছে তাৰ পিছতে ইথানোইক এসিডৰ ধৰ্ম ঠিক আছে এসিটিক এসিড ইথানোইক এসিড কি এসিটিক এসিড ভিনেগাৰ আমি যোনটো কি ভিনেগাৰ দি আচাৰ সাচাৰ কেতিয়াবা ভাল হৈ থাকিবলৈ ভিনেগাৰ দিয়ে নে নিদিয়ে হেতুকে ল্যাবৰেটৰীত সাইন্টিফিক বিলাকে কি কয় সাইন্টিস্ট বিলাকে কয় ইথানোইক এসিড হল আমি সাধাৰণ ভাষাত কি কওঁ এসিটিক এসিড তো এসিটিক এসিড কেনেকে প্ৰস্তুত কৰে এসিটিক এসিডটো আকৌ ভিনেগাৰটো আকৌ এসিটিক এসিড নহয় দে ভিনেগাৰটো কেনেকে প্ৰস্তুত কৰে ধৰি লোৱা তোমালোকে এই গ্লাছটোত কি লৈছা এই গ্লাছটোত 100 ml কি আছে 100 ml ভিনেগাৰ আছে 100 ml ভিনেগাৰত এইখিনিলৈকে কি থাকিব ধৰি লোৱা 100 ml 95 কি থাকিব % পানী থাকিব আৰু 5% কি থাকিব এসিটিক এসিড থাকিব তেতিয়া কি হ'ব এইখিনি থাকিব কি H2O হল এইখিনি কি থাকিব এসিটিক এসিড বা ইথানোইক এসিড তো তেতিয়াটো কি হ'ব ভিনেগাৰ হ'ব ঠিক আছে কেতিয়াবা এইবিলাক সৰু সৰু প্ৰশ্ন তোমালোকক সুধিব তাৰ পিছতে ইথানোইক এসিডৰ বিক্ৰিয়া প্ৰথমটো কি হয় এষ্টাৰী ভৱন কি হয় যেতিয়া ইথানোইক এসিডক ইথানলৰ লগত বিক্ৰিয়া কৰো হি তেতিয়া কি উৎপন্ন কৰে এই এষ্টাৰটো উৎপন্ন কৰে এষ্টাৰ এটো এই এষ্টাৰ এই বিক্ৰিয়াটো খুব আহি থাকে তোমালোকে মনত ৰাখিবা এষ্টাৰ সুগন্ধি দ্ৰব্য ইয়াক সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদুকাৰক হিচাপে ব্যৱহাৰ কৰা হয় এষ্টাৰ হল আকৌ কি কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া ঘটিলে আকৌ সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি এষ্টাৰটো আমি কি কৰো বিক্ৰিয়া ঘটাও তেতিয়া ই কি পুনৰ কি হলে এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ সোডিয়াম লৱণলৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়াটোক কি কয় সেফনিফিকেশন বুলি কয় এই এষ্টাৰটো যদি আকৌ উল্টা ৰিঅ্যাকশন হয় কি হয় কাৰ্বক্সিলিক এসিড আৰু সোডিয়াম লৱণ আৰু এলকহললৈ ৰূপান্তৰিত হয় হেতু কি হয় হেতু কয় সেফনিফিকেশন ঠিক আছে সেফনিফিকেশন বা সাবুনি ভৱন সাবুন আমি যে সাবুন বনাও হেতুৱে তাৰ সাথে খাৰৰ লগত বিক্ৰিয়া এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট এইকিটা বিক্ৰিয়া তোমালোকে পঢ়িবা তাৰ পিছতে এইকিটা বিক্ৰিয়া এইখিনি তোমালোকে বৰ্তমান মুখস্থ কৰিব লাগিব এইখিনি তোমালোকে কি হয় ভালকে মুখস্থ কৰিব লাগিব ষ্ট্ৰাকচাৰটো জানিলে তোমালোকৰ মুখস্থ কৰিবলৈ সহজ হ'ব এইখিনি মুখস্থ কৰিলে তোমালোকে খুব সুন্দৰকৈ পঢ়িব পাৰিবা ঠিক আছে তাৰ পিছতে কি কৈছে সাবুন আৰু অপমাৰ্জক সোপ আৰু ডিটাৰজেন্ট কাপোৰ ধু যে আৰু গা ধু হেয়াই ঠিক আছে এতিয়ানো পঢ়ো সাবুননো কি হয় চোৱা সাবুনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এসিডৰ সোডিয়াম বা পটাছিয়াম লৱণ ঠিক আছে সোডিয়াম বা পটাছিয়াম লৱণ ঠিক আছে এতিয়া চোৱা এনেকে যে লগ দিছে এটো হল দীঘল মানে একদম এগাল মান কাৰ্বন আছে আৰু কি হয় তাৰ একদম লাষ্টত গৈ পেলাই কি আছে সোডিয়াম আছে Na+ থাকিব ঠিক আছে Na+ দেখিছা একদম দীঘল এফালে CH2 এনেকে থাকিব CH2 CH3 দীঘল কি কৈছে দীঘল শৃংখলযুক্ত কাৰ্বক্সিলিক এসিডৰ সোডিয়াম বা
পটাছিয়াম লবণ কাৰ্বক্সিলিক এচিডৰ COONA এইখিনি লাষ্টত এইখিনিত কি থাকিব CONA থাকিব ধৰ দীঘল মানে একদম এগালমান কাৰ্বন থাকিব এটোৱে কি হল সাবুন হয় ঠিক আছে সাবুন সোয়া যেতিয়া আমি সাবুন বা ডিটারজেন্ট বিলাক তেনেকুৱা হয় ঠিক আছে সাবুন বা ডিটারজেন্ট বিলাক তেনেকুৱা হয় তো সাবুন বা ডিটারজেন্ট বোৰ হলে কি হয় সোয়া সাবুন আৰু ডিটারজেন্ট হল এটো কি বুজাইছে এটো বুজাইছে সোডিয়াম COO এটো তা এখিনি কি কার্বন হল তার পিছতে আমি কণাপুঞ্জ বা মাইসেল কি হয় এটো হল মাইসেল সাবুন বা ডিটারজেন্ট এটা বুজি লোৱা কি হয় সাবুন বা ডিটারজেন্ট আমাৰ গাৰ পৰা মলি কেনেকে অতৰাই ধৰি লোৱা এটো মলি এই হালধীয়া আইকন কি আছিলে হালধীয়া আইকন মলি আছিলে ঠিক আছে আইকন এই মাজতে আইকন মলি ঠিক আছে মলি এতিয়া কি হয় এ পাৰ্টটোৱে এইখিনিয়ে কি ভাল পায় পানী ভাল পায় হি পানী জলস্নেহী পানী ভাল পায় আৰু এইখিনিয়ে কি ভাল পায় তেল ভাল পায় তেল জাতীয় বস্তু হি ভাল পায় ঠিক আছে তেল ভাল পায় ঠিক আছে আৰু আমাৰ লেটেৰাবোৰ কি হয় মলি মানে মলি যোনবিলাক অইলি হয় অইল আমাৰ সাধাৰণতে অইলি হয় যেতিয়া সোয়া আমাৰ কাপোৰত যেতিয়া লেটেৰা লাগি যাব ঠিক আছে তেতিয়া আমি সাবুন বা ডিটারজেন্ট মাৰিম তেতিয়া এই অইল খিনি যেহেতু কি লেটেৰা খিনি অইলি হয় এই দেখিছানে এই তেল ভাল পোৱা পাৰ্টটো সদায় এফালে থাকিব অইল খিনি মলি খিনি ফালে থাকিব আৰু এই পাৰ্টটো কি ফালে থাকিব পানী ভাল পোৱা পাৰ্টটোৰ ফালে থাকিব ঠিক আছে তেল ভাল পোৱা এটা জায়গাতে মোৰ হাতখনৰ ধৰি লোৱা এখন মোৰ হাত এফালে কি আছে এটো মলি ঠিক আছে এই পাৰ্টটো মোৰ হাতখনৰ এইখিনি পাৰ্টে কি ভাল পায় এইখিনি পাৰ্টে মোৰ হাতখনৰ কি ভাল পায় তেল ভাল পায় তো এই মলিখিনি লগত হি লাগি আছেগে তো এইখিনি পাৰ্টে কি ভাল পায় কি পানী ভাল পায় এই পাৰ্টটো এটা বস্তুৰে এই পাৰ্টটো কি মলিটো ওচৰলে আহিবলে বিচাৰিব আৰু এই পাৰ্টটো কি তাত থকা পানীখিনি সার্ভ যে দিও পানীখিনি ওচৰলে যাবলৈ বিচাৰিব তো এটো এফেলে এটা এফেলে আহিব এটা এফেলে একদম টানা আজুৰা কৰি থাকিব যেতিয়া টানা আজুৰা কৰি থাকিব এই মলিখিনি যেতিয়া কাপোৰত দাগটো যেতিয়া লাগি থাকিব সি একদম এনেকৈ লৰচৰ কৰিব যদিও এটা বস্তুতে এনেকে এটা এফেলে তেনে এটাকে এটা ফালে টানে কি হ'ব একদম লৰচৰ কৰি থাকিব লৰচৰ কৰি থাকি কি হ'ব লৰচৰ কৰি লাষ্টত সি কাপোৰৰ পৰা দাগখিনি অতৰাই দিব তো হে কণাপুঞ্জ আৰু মাইসেল এই বস্তুটো পঢ়ি তোমালোকে এইখিনি পঢ়িলে মই এইকন বুজাই দিয়া কোন ভালকে বুজি পালে তোমালোকে বস্তুটো গম পাবা একদম তোমালোকে টেনশন লব নালাগে সাবুনটো ইমান ডাঙৰ নহয় এগাল মান কি হয় কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লবণ হয় দীঘল শৃংখল এগাল মান থাকিব একদম লাষ্টত কি হ'ব COO সোডিয়াম Na বা পটাছিয়াম K থাকিব হেতুৱে কি হয় সাবুন হয় জলস্নেহী দুটা পাৰ্ট থাকিব সাবুনৰ এটা পানী ভাল পায় এটা তেল ভাল পায় তেল ভাল পোৱাটো মলিৰ ফালে থাকিব আৰু পানী ভাল পোৱা কাৰ্বক্সিলিক এচিডৰ যোনটো পানী ভাল পায় হেতু ক'ত থাকিব হেতু পানীৰ ফালে থাকিব তাৰছত সিহঁতৰ মাজত যুদ্ধ হৈ পেলাই সিহঁতে কি মলিখিনি অতৰাই দিব ঠিক আছে এই চেপ্টাৰটো তোমালোকে ইমানখিনিয়ে পঢ়িব লাগিব গম পাইছানে আৰু কি হয় এই লাষ্টত একদম লাষ্টত কি কৈছে গা ধুই থাকোতে কেতিয়াবা মন কৰিছানে যে সাবুনৰ ফেন সহজতে উঠা নাই আৰু অদ্ৰৱণীয় পদাৰ্থ পানীৰে ধোৱাৰ পিছতো থাকি যায় কঠিন পানীত থকা ক্যালসিয়াম বা ম্যাগনেসিয়াম লবণৰ লগত সাবুনৰ ক্ৰিয়া হলে মলিবুল সৃষ্টি হয় ফলস্বৰূপে অধিক সাবুন পৰিমাণৰ সাবুন খৰচ হয় এই সমস্যাটোক অপমাৰ্জক শ্ৰেণীৰ নিকাৰক ব্যৱহাৰ কৰি দূৰ কৰিব পাৰি অপমাৰ্জকবোৰ প্ৰধানত দীৰ্ঘ শৃংখলযুক্ত সালফনিক এচিডৰ এমোনিয়াম লবণ অপমাৰ্জকৰ আৰ্হিত মানে কি কৈছে আমি সাবুনৰ খলনি কাপোৰ হেই কৰবে বেছি যেতিয়া হয় তেতিয়া ডিটারজেন্ট যে ইউজ কৰো কিয় ইউজ কৰো এটোৱে কৈছে কি হয় ম্যাগনেসিয়াম কঠিন পানীত কি থাকে ক্যালসিয়াম আৰু ম্যাগনেসিয়াম থাকে কি পিছত কি কৰে ক্ৰিয়া কৰে তাৰ খলনি কি দীঘল কাৰ্বক্সিলিক এচিডৰ খলনি ডিটারজেন্টত কি ইউজ কৰে সালফনিক এচিডৰ এমোনিয়াম লবণ সৃষ্টি ৰে কি কয় ডিটারজেন্টটো তৈয়াৰ কৰে তেতিয়া কি হয় কি সহজে
মলিখিনি চাবোনতকৈ বেছি সহজে আঁতৰাই দিব পাৰে ঠিক আছে তো এইখিনিয়ে ইমানখিনিয়ে তোমালোকে কি কি শিকিলেতো সদায় কোৱাৰ দৰে পঢ়িবা চোৱা এই প্ৰশ্নখিনি ধুনীয়াকৈ কৰিবা চেপ্টাৰটো ভালকৈ পঢ়িবা তোমালোকৰ এইখিনি কৰিলে এই চেপ্টাৰটো সুন্দৰকৈ তোমালোকে পাৰিবা ইমান টান নহয় ষ্ট্ৰাকচাৰ গঠন কৰিবলৈ তোমালোকে শিকিলেই হ'ল মই যে ফৰ্মুলা কিটা দি দিছো এলকেন এলকিন এলকাইনৰ আৰু কাৰ্যকৰীমূলক কিটা কেনেকৈ লগা সেইখিনি শিকি পেলাই তোমালোকে তেতিয়াই একদম সহজে বুজি পাই যাবা সেইখিনি শিকি অধ্যায়টো ভালকৈ পঢ়ি তোমালোকে সেই এষ্টাৰিফিকেশ্যন চেফনিফিকেশ্যন মাইচেল কি হয় সেইখিনি পঢ়িবা এই বস্তুটো বিশেষকৈ আহে মলি অতৰুৱা প্ৰক্ৰিয়াটো কেতিয়াবা কণাপুঞ্জ বা মাইচেল কি হয় এইখিনি পঢ়িবা এই গোটেইটোকে কি কয় মাইচেল বুলি কয় মলি আৰু এই চাবোনৰ হেতু তো এইখিনি ভালকৈ পঢ়িলে তোমালোকৰ এই অধ্যায়টোৰ কাৰণে হৈ যাব ঠিক আছে তো আজিলৈ ইমানখিনিয়ে বাই বাই ভালকৈ পঢ়ি থাকিবা